ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে আছে ভাল খবৰ। ৰাজ্যত দৰিদ্ৰৰ বাবে সম্পূৰ্ণ বিনামূলীয়া হ'ব চিকিৎসা সেৱা। দৰিদ্ৰ লোকে এতিয়াৰে পৰা চিকিৎসাৰ নামত এটকাও খৰচ কৰিব নালাগে। আয়ুষ্মান কাৰ্ড নাথাকিলেও লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা। সকলো চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষলৈ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তদুপৰি দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলে পাব সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা। আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম কাৰ্ড নাথাকিলেও লাভ কৰিব বিনামূলীয়া চিকিৎসা। দৰিদ্ৰ সীমাৰেখাৰ তলত থকা কোনো লোকে চিকিৎসাৰ নামত এটকাও খৰচ কৰিব নালাগে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শুনো আহক দৰিদ্ৰ লোকৰ চিকিৎসাৰ ক্ষেত্ৰত কি কৈছে, কি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটী মেডিকেল কলেজ আন বিভিন্ন মেডিকেল কলেজত চিকিৎসাৰ বাবে আমি লোৱা সেৱাৰ মাচুল বৃদ্ধি হোৱা বুলি বাতৰি কাকতত লিখিছে। দৰাচলতে যোৱা ২০-২২ বছৰ ধৰি অসমৰ চিকিৎসা মহাবিদ্যালয়ত আমি এটা টকাও মাচুল বঢ়োৱা নাছিলোঁ। এই ২০-২২ বছৰত সকলো ফালৰ পৰা খৰচ বাঢ়িছে। সেইবাবে আমি অকণমান মাচুল মেডিকেল কলেজবিলাকক বঢ়াবৰ কাৰণে অনুমতি দিছোঁ। কিন্তু তাতো মই কৈছোঁ যে আপোনালোকে তাতহে বঢ়াব য'ত নেকি দুখীয়া মানুহৰ ক্ষতি নহয়। যোৱা দুদিন আগতে মই মেডিকেল কলেজৰ প্ৰিন্সিপালসমূহকো মাতিছিলোঁ আৰু তেওঁলোকক মই আৰু এটা নিৰ্দেশ দিছোঁ যে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকলে যাতে এটা টকাও খৰচ কৰিব নালাগে। আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম কাৰ্ড দুখনটো থাকিবই। কাৰোবাৰ যদি এই দুখন কাৰ্ড নাথাকে তথাপিতো যদি তেওঁলোকক বিনামূলীয়া চিকিৎসা কৰিব লাগে আপোনালোকে বিনামূলীয়া চিকিৎসা কৰি দিব। আৰ্তজনৰ লগত আৰু দৰিদ্ৰজনৰ লগত আমি সদায় থিয় হৈ থাকিম। গুৱাহাটী মেডিকেল কলেজ আন বিভিন্ন মেডিকেল কলেজত চিকিৎসাৰ বাবে আমি লোৱা সেৱাৰ মাচুল বৃদ্ধি হোৱা বুলি বাতৰি কাকতত লিখিছে। দৰাচলতে যোৱা ২০-২২ বছৰ ধৰি অসমৰ চিকিৎসা মহাবিদ্যালয়ত আমি এটা টকাও মাচুল বঢ়োৱা নাছিলোঁ। এই ২০-২২ বছৰত সকলো ফালৰ পৰা খৰচ বাঢ়িছে। সেইবাবে আমি অকণমান মাচুল মেডিকেল কলেজবিলাকক বঢ়াবৰ কাৰণে অনুমতি দিছোঁ। কিন্তু তাতো মই কৈছোঁ যে আপোনালোকে তাতহে বঢ়াব য'ত নেকি দুখীয়া মানুহৰ ক্ষতি নহয়। যোৱা দুদিন আগতে মই মেডিকেল কলেজৰ প্ৰিন্সিপালসমূহকো মাতিছিলোঁ আৰু তেওঁলোকক মই আৰু এটা নিৰ্দেশ দিছোঁ যে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকলে যাতে এটা টকাও খৰচ কৰিব নালাগে। আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম কাৰ্ড দুখনটো থাকিবই। কাৰোবাৰ যদি এই দুখন কাৰ্ড নাথাকে তথাপিতো যদি তেওঁলোকক বিনামূলীয়া চিকিৎসা কৰিব লাগে আপোনালোকে বিনামূলীয়া চিকিৎসা কৰি দিব। আৰ্তজনৰ লগত আৰু দৰিদ্ৰজনৰ লগত আমি সদায় থিয় হৈ থাকিম। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।